যিহেতু গৰমৰ দিন পৰিছে পইতা ভাতৰ কথাটো ক'বই নালাগে। আজি আমি পইতা ভাতৰে জুতি ল'ব লওকচোন পিটিকাৰ সৈতে। এয়া ঘৰৰ গছতে বেঙেনা লাগি আছে। এয়া বেঙেনা এটা মই ছিঙি ল'লোঁ। বেঙেনাকেইটা দেখিছেনে? সিমান কিন্তু চিলচিলীয়া হোৱা নাই, এই ছেকেণ্ড লাগিছে, মানে ফাৰ্ষ্ট লাগাতে ধুনীয়া হৈছিল। এয়া লাগি আছে দেখিছেনে? কিমান মৰম লাগে এনেকৈ লাগি থাকিলে ঘৰৰ গছত। এই বেঙেনাটো মই এয়া মায়ে বেঙেনা পুৰিব লৈছে, মানে গেছত পুৰিলে সিমান টেষ্ট নালাগে, সেইকাৰণে মায়ে ক'লে কি খৰিতে পুৰিম। এয়া বাহিৰতে আমাৰ চৌকা আছে, তাতে আমি পুৰিলোঁ। এটা কাৱৈ মাছো ল'লোঁ। পোৰা মাছৰ লগত পইতা ভাতৰ কথাটো জানেই আৰু ভোট জলকীয়া গছৰ পৰা ছিঙি আনিলোঁ দুটা। জলকীয়াকেইটা অকণমান সৰু হৈছে। এয়া মাছ পুৰা ৰেডি হৈ গ'ল। এয়া বটাৰ কাৰণে আমি ৰেডি কৰি ল'লোঁ। এয়া বেঙেনা পুৰা হৈ গ'ল। এয়া বেঙেনা আৰু মাছ পুৰা পিটিকা ৰেডি। এয়া মোৰ পইতা ভাতৰ থালি ৰেডি।